নমস্কাৰ। প্ৰথম কথা, আজি এটা বিশেষ বিষয় লৈ গোটেই অসমখনত এটা আলোচনা হৈ আছে যে মহিলাসকলৰ যি ঋণ মাফৰ কথা অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় বুলি মই এইকাৰণে কৈছোঁ যে জনপ্ৰিয়তাৰ শীৰ্ষত আছে তেখেত। সাম্প্ৰতিক সময়ত নিৰ্বাচনৰ সময়ত তেখেতে এটা প্ৰতিশ্ৰুতি দিছিল যে যিসকলে বিভিন্ন গাঁৱলীয়া বন্ধন, উজ্জীৱন এইবিলাকৰ পৰা লোন লৈ থৈছে, তেখেতসকলৰ লোন মাফ কৰি দিয়া হ'ব। একো নোকোৱাকৈয়ে নিৰ্বাচনী ভাষণত এইটো কথা কৈছিল, আৰু যিটোৰ অৰ্থ মহিলাসকলে বুজি পাইছিল যে আমি এতিয়ালৈকে যিমান লোন লৈছোঁ সেই সকলোবিলাক ঋণ মাফ কৰি দিয়া হ'ব, যাৰ ফলত আমি যথেষ্টখিনি সকাহ পাম। অসমৰ প্ৰতিটো চুবুৰীৰ, প্ৰতিখন গাঁৱৰ প্ৰতিগৰাকী সহজ সৰল মহিলাই শুদ্ধ অন্তৰেৰে কথাটো ল'লে, আৰু এই কথাটোৰ বিনিময় বহুতে নভবাকে শুদ্ধ মনেৰে বিজেপি দলক আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিলে। এইখিনিলৈকে ঠিকে আছিল, কিন্তু এই কথাটো মই যিমান দূৰ জ্ঞাত বিজেপিৰ মেনিফেষ্টত এইটো উল্লেখ কৰা হোৱা নাছিল। বিজেপি এইটো উল্লেখ কৰা নাছিল মেনিফেষ্টত। এইটো ব্যক্তিগতভাৱে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ প্ৰতিখন সভাত এই বক্তব্য ৰাখিছিল। এতিয়া কথাটো হ'ল, এই গোটেই বিষয়টো বিবেচনা কৰাৰ কাৰণে এখন কমিটি গঠন কৰি দিয়া হ'ল, যিখন কমিটিৰ অধ্যক্ষ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক দিয়া হ'ল। এতিয়া মোৰ কথা, এই কমিটিখন গঠন কৰি দিয়াৰ পৰা বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে বিভিন্ন আলোচনা হ'ল, তাৰপিছত বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কেইটামান বিশেষ পইণ্ট আজি মিডিয়া যোগে ৰাইজক জনোৱা হ'ল। এতিয়া মোৰ প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, আগতীয়াকৈ কোনো অধ্যয়ন নকৰাকৈ, বিভিন্ন কথাবিলাকৰ সম্পূৰ্ণ আলোকপাত নকৰাকৈ কি যুক্তিত আপুনি জানিছিল যে 12,000 কোটি টকাতকৈ অধিক বেছি ঋণ লোন অসমীয়া গাঁৱলীয়া সমাজত ইতিমধ্যে গৈছে, মহিলাসকলে লৈছে। আপুনি ভালদৰে পৰ্যালোচনা নকৰাকৈ নিৰ্বাচনৰ আগত কিয় এই ভাষণটো ৰাইজৰ আগত ৰাখিলে? আমি এজন শিক্ষিত যুৱক হিচাপে ক'ব বিচাৰিছোঁ, আপুনি ভাষণটো দিয়াৰ আগত ইয়াৰ সম্পূৰ্ণ পৰ্যালোচনা আপোনাৰ হাতত থাকিব লাগিছিল। আজি যিকেইটা পইণ্টছ সিংঘাল ডাঙৰীয়াই জ্ঞাত কৰিছে, যে প্ৰথম পইণ্ট কৈছে যে বাৰ্ষিক আয় যাৰ 1 লাখৰ অধিক তেওঁ এই ঋণ মাফ নাপায়। এতিয়া প্ৰথম প্ৰশ্ন, বাৰ্ষিক আয় যিটো পৰিয়ালৰ 1 লাখৰ অধিক তেওঁলোকক যদি লৈ থৈছে, তেওঁলোক ইয়াৰ পৰা বাদ পৰিল। সেই যিসকল মহিলা, সহজ সৰল মহিলা এইটো আশা কৰিছিল, তেওঁলোক তাৰ পৰা বাধাৰ সন্মুখীন হ'ব, এই ঋণ মাফ নাপায়। মোৰ দ্বিতীয় প্ৰশ্ন, 1 লাখতকৈ অধিক হ'লে নাপায়, কিন্তু বিভিন্ন সময়ত দেখিছোঁ যে বিভিন্ন চল চাতুৰিৰে বহুতে ঘৰৰ বাৰ্ষিক আয় 10 লাখৰ অধিক হোৱাৰ পিছতো, 5 লাখৰ অধিক হোৱাৰ পিছতো বহুতে চৰকাৰী বেনিফিচিয়াৰী পোৱাৰ কাৰণে, চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে নিজৰ আয়টো 1 লাখৰ তলত চাৰ্টিফিকেট লয়। তেনেকুৱা চল চাতুৰিৰ মাজেৰে এই ঋণ মাফৰ প্ৰক্ৰিয়াত সোমাব নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। এইটো কিন্তু চৰকাৰৰ চাবলগীয়া বিষয় হ'ব। তেতিয়া আকৌ ডাঙৰ এটা আপোনালোকে দেখিব, এই কথাটো যদি ভালদৰে পৰ্যালোচনা কৰা হয়, তেনেহ'লে 1 লাখৰ অধিক ইনকামেই বেছিভাগৰ হ'ব পৰিয়ালত। তাৰপিছত কৈছে 4চকীয়া বাহন থাকিলে নাপায়। এই কথাটো আগতে ঘোষণা দিব লাগিছিল। নিৰ্বাচনৰ প্ৰতিখন সভাত যেতিয়া ভাষণ ৰাখিছিল এই কথাটো, তেতিয়াই যদি ব্যাখ্যা কৰা হ'লহেঁতেন, আজি হয়তো মহিলাসকলে এই কথাটোক লৈ কোনো আলোকপাত নকৰিলেহেঁতেন। তৃতীয় কথা, এটা পৰিয়ালৰ এজনতকৈ অধিককৈ যদি লোনটো লৈছে, ঋণ মাফ কৰা নকৰে। চতুৰ্থত কৈছে 31 ডিচেম্বৰৰ পূৰ্বে ঋণ লোৱাসকলে কেৱল ৰেহাই পাব, আৰু 31 ডিচেম্বৰৰ আগত যিসকলক NPA ঘোষণা কৰা হৈছে, অৰ্থাৎ যিসকলে বহুদিন ধৰি ঋণৰ টকা মাহেকত দিব পৰা নাই, তেখেতসকলক NPA ঘোষণা কৰা হয়, আৰু NPA ঘোষণা কৰাসকলে এই ঋণ মাফ প্ৰক্ৰিয়াৰ পৰা আঁতৰত থাকিব। অৰ্থাৎ কিসকলে ঋণ দিব নোৱাৰে, যিসকলে এই লকডাউন পিৰিয়ডটোত যথেষ্ট বাধাৰ সন্মুখীন হৈছে, ইনকম চ'ৰ্চ নোহোৱা হৈছে, তেওঁলোকৰ স্বাৱলম্বিতা নোহোৱা হৈছে, ঘৰত 1 টকা ভালদৰে ইনকম কৰিব পৰা নাই, খোৱা বস্তুখিনি যোগাৰ কৰিব পৰা নাই, তেনে সময়ত তেখেতসকলে ঋণটো দিব পৰা নাই। যিসকলে অধিক অভাৱত ঋণটো দিব পৰা নাই, তেওঁলোকে কিন্তু ইয়াৰ পৰা বাদ পৰিব। আৰু এইটোৰ ক্ষেত্ৰত কিন্তু
মই ভাবোঁ চৰকাৰে আৰু এটা ডাঙৰ দোষ কৰিছে। এই ডাঙৰ দোষটো মই কওঁ, বহুতো মহিলাই, মই গাঁৱত দেখিছোঁ, মোৰ নিজৰ গাঁৱত দেখিছোঁ, বহুতো মহিলাই বন্ধন বেংক, উজ্জীৱন বেংকৰ পৰা 30,000, 20,000, 40,000 এনেকৈ টকা লৈ প্ৰকৃতাৰ্থত সঁচাকৈ গ্ৰাম্য অৰ্থনীতি স্থবিৰ কৰাৰ, গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ এক নতুন দিশ দিয়াৰ স্বাৰ্থত, তেখেতসকলে নিজৰ পৰিয়ালক স্বাৱলম্বী কৰাৰ স্বাৰ্থত ইমান সুন্দৰকৈ সেই টকাৰে কাম কৰিছিল, যি টকাৰে কাম কৰাৰ পিছত তেওঁলোকৰ পৰিয়ালটো চলিছিল আৰু প্ৰতি মাহেকত সেই ঋণৰ টকা বেংকক নিয়ম মাফিকভাৱে মাৰি গৈছিল। যেতিয়া মাননীয় মুখ্যমন্ত্ৰী, মহাপ্ৰতাপী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদম্বে ঘোষণা কৰিলে যে কোনো মহিলাই ঋণ ঘূৰাই দিব নালাগে, মই ৰাস্তাৰে খোজ কাঢ়োঁতে মৰ্ণিং ৱাকত যাওঁতে শুনিছোঁ, বহুকেইগৰাকী মহিলাই ৰাস্তাত কথা পাতি আছিলে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যদি বেংকৰ মানুহে ঋণ বিচাৰি আহে, ঋণৰ টকা আমাৰ ঘূৰাই নিদিবি, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে, তেখেতে মিছা কথা নকয়। এতিয়া মোৰ কথাটো এই যে ক্ষুদ্ৰ ক্ষুদ্ৰ বেংকবিলাকে গাঁৱৰ মহিলাসকলক স্বাৱলম্বী হোৱাৰ কাৰণে ঋণ দিলে, আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই যিবিলাক 7টা পইণ্টছ আজি দাঙি ধৰিলে, এই পইণ্টছকেইটা বিশ্লেষণ নকৰাকৈ যে ঘোষণা দিলে, যি ঘোষণাৰ ফলত মহিলাসকলে সদম্বে ক'লে যে বেংকৰ মানুহে ঋণ ল'ব আহিলে সেই ঋণৰ টকা ঘূৰাই দিব নালাগে। প্ৰথম কথাটো হ'ল যে বেংক আৰু গ্ৰাহক, যিসকল মহিলা স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এক বিশেষ সুবিধা পাইছিল উজ্জীৱন বন্ধন এই বেংকবিলাকৰ জৰিয়তে, তেওঁলোকৰ লগত, তেওঁলোকৰ এজেণ্টসকলৰ লগত সম্পৰ্ক বেয়া কৰা হ'ল কাৰ? গাঁৱৰ খাটি খোৱা মহিলাসকলক। যিসকলে বন্ধন বেংক, উজ্জীৱন বেংকৰ পৰা লোন লৈ ফ্ৰিজ কিনিছে, মোৰ ক'বলগীয়া একো নাই, কিন্তু যিসকলে 50,000, 60,000, 20,000, 30,000 টকা লোন লৈ সেই টকাৰে আকৌ উপাৰ্জন কৰি ঋণ মাৰি উঠি আকৌ পৰিয়ালটো চলাইছিল, পৰিয়ালটো স্বাৱলম্বী হোৱাৰ লগে লগে অসমখনৰ কিন্তু উন্নতিৰ ক্ষেত্ৰত এটা অৰিহণা আছিল, সেই মহিলাসকলৰ লগত সম্পূৰ্ণ বিচ্ছিন্ন কৰা হ'ল কাৰ? বেংকৰ। এতিয়া আজিৰ তাৰিখত যদি বেংকে ঋণ মাফ কৰাৰ ক্ষেত্ৰত পাই, মই দেখিছোঁ এই গাইডলাইন মতে বহুতো বাদ পৰিব। ইতিমধ্যে বাদ পৰাসকলৰ লগত বেংকৰ লগত তেওঁলোকৰ সম্পৰ্ক সম্পূৰ্ণৰূপে ছিঙি গ'ল। নেক্সট তেওঁলোকে আকৌ ঋণ খুজিব গ'লে বেংকৰ মানুহে নিদিয়ে, কাৰণ ইতিমধ্যে বেংকৰ এজেণ্টসকলৰ লগত তেওঁলোকে তৰ্ক বিতৰ্কত মত্ত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মতে। গতিকে ঋণৰো মাফ নাপাব, আকৌ আগত দিনত তেওঁলোকে ঋণো নাপাব। অৰ্থাৎ গাঁৱৰ খাটি খোৱা কিছু মহিলাক, কৰ্মমুখী মহিলাক এই ভুৱা নিৰ্বাচনী টোপটোৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনোবাখিনিত কৰ্ম সংস্কৃতিত আঘাত কৰিলে নেকি? খাটি খোৱা গাঁৱৰ মহিলাসকলক ঠগিলে নেকি? মই বিচাৰিম যে নিশ্চয় নঠগে, আৰু মই আহ্বান জনাম যে কথা মতে কাম হওক। অন্তত ফ্ৰিজ কিনা, বাইক কিনা, বাইকৰ ইনষ্টলমেণ্ট দিয়াসকলক বাদ দিয়ক, মই নকওঁ, কাৰণ আমাৰ এইটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ পৰা নিদিয়ে, বিজেপি দলৰ ৰাজহৰ মানে পুঁজিৰ পৰাও নিদিয়ে, এইটো দিব ৰাতুল পাটোৱাৰীৰ মই দিয়া প্ৰতিটো বস্তুৰ নামত দিয়া টেক্সৰ পৰা। ঠেলা চলাই জীৱন নিৰ্বাহ কৰা মোৰ শ্ৰদ্ধাৰ সেই মৰমৰ ব্যক্তিজনে কিবা এটা বস্তু কিনিলে টেক্স দিছে, আমি দিয়া টেক্সৰ টকাৰে ঋণ মাফ কৰা হ'ব। গতিকে প্ৰথম ঘোষণাটোৱে ভুল আছিল। ঋণ মাফ কৰাৰ প্ৰথম যুক্তি হ'ব লাগিছিল যে যিসকলে বিল' প্ৰভাৰ্টি, BPL, সেইটো কথা ঘোষণা হ'ব লাগিছিল, কিন্তু ভোটৰ স্বাৰ্থত সেইটো কোৱা নহ'ল। কোনো গাইডলাইনৰ কথা নোকোৱাকৈ সকলো ঋণ লোৱা ব্যক্তি ঋণ মাফ কৰিম বুলি কোৱা হ'ল। এতিয়া ভোটৰ স্বাৰ্থত যদি ইমান ডাঙৰ ডাঙৰ একোটা ঘোষণা কৰে, আমাৰ সমাজখন কিমান পিছুৱাই গৈ যাব, তাৰ অৰ্থ কিন্তু আমি বিচাৰিবৰ সময় হ'ল। আজি আমি মূল্যবৃদ্ধিৰ কথা কওঁ, মূল্যবৃদ্ধি ৰাতুল পাটোৱাৰী বা আমাৰ কোনো বিৰোধীসকলৰ অকল হোৱা নাই, মূল্যবৃদ্ধি সকলোৰে হৈছে। আজি এখন দোকানত মই মিঠাই কিনি থকা অৱস্থাত কৈছে যে চাওক, এই ডাইজেষ্টিভ বিস্কুটটোৰ দাম 5 টকা বঢ়াইছে, সৰু পেকেটটো। ব্ৰিটেনিয়াত 5 টকা বঢ়াইছে উইদিন 10 days। আজি যোনে ঘৰ বনাই আছে গম পাব, ৰদৰ দাম জানে। আজিৰ পৰা নিৰ্বাচনৰ আগত ৰদৰ দাম আছিল 4,708। আপোনালোকে বিশ্বাস নকৰিব, এতিয়া 7,000 টকা অধিকত আপোনালোকে 1 কুইণ্টল ৰদ কিনিব লাগিব। নিৰ্বাচনৰ আগত চিমেণ্টৰ আছিল 410 টকা। আজি জানে চিমেণ্ট এক বেগৰ দাম কিমান হৈছে? 450 টকা। পেট্ৰল 100 টকা হ'ল, ডিজেলৰ 90 টকা হ'ল। বজাৰত কিনা প্ৰতিটো বস্তুৰ দাম ইমান বাঢ়িল, মিঠাতেলৰ দাম 200 টকা চুলে, দাইলৰ দাম কিমান বাঢ়িলে,
আকৌ আমাক 830 টকাৰ সপোন দেখুৱায়। সেইটো চৰকাৰী আঁচনি নহয়, বিজেপিৰ আঁচনি। কাৰণ যিসকল, মই ধৰ্মপুৰ সমষ্টিৰ নলবাৰী জিলাৰ বিভিন্ন মহিলা দেখুৱাই দিম যিসকল বিধৱা, মই এনেকুৱা মহিলা দেখুৱাই দিম যিসকল শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম, তেনেকুৱা মহিলাসকলক এই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হ'ল। আকৌ চৰ্ত দিয়া হ'ল, সিদিনাহে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব যিদিনা আপোনালোকে বিজেপিত জইন কৰিব। এতিয়া মোৰ প্ৰশ্ন অসম চৰকাৰলৈ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ, নিৰ্বাচনৰ সময়ত দলে নিৰ্বাচন খেলে, যিকোনো এটা দলে চৰকাৰ গঠন কৰে বা বিভিন্ন কেইটা দল লগে এখন চৰকাৰ গঠন কৰে আৰু কেইটামান ৰাজনৈতিক দল বা এটা ৰাজনৈতিক দল বিৰোধীত থাকে। এতিয়া মোৰ প্ৰশ্ন, চৰকাৰখন কোনোবা ৰাজনৈতিক দলৰ সদস্যৰ নে গোটেই ৰাজ্যবাসীৰ? আমি ক'ভিডৰ সময়ত যদি বিৰোধী দলৰ বিধায়কসকলকে প্ৰমুখ্য কৰি সকলোৱে যদি আমি ডনেশ্যন দিব পাৰোঁ, ৰাইজৰ প্ৰতি সেৱা কৰিব পাৰোঁ, এইটোতো আমি দলমতৰ ঊৰ্ধত থাকি কৰোঁ। আমিতো ভাবিব পাৰোঁ এইটো চৰকাৰৰ দায়িত্ব, আমিতো কৰা নাই। তেনেহ'লে আপোনালোকে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সম্পূৰ্ণ বিজেপিকৰণ কৰে কিয়? গাঁৱৰ দুখীয়া মহিলাসকলক কন্দুৱাই আপোনালোকে বেলেগ দলক ভোট দিয়া বুলি আইডেণ্টিফিকেশ্যন কৰি আপোনালোকে আঁচনিৰ অন্তৰ্ভুক্ত নকৰি কিয়? এইবিলাক প্ৰশ্নৰ কৰিবৰ সময় হ'ল। কল্যাণকামী ৰাষ্ট্ৰৰ সংজ্ঞা আপোনালোকে নিৰ্ধাৰণ কৰি দিয়া ধৰণে ৰাখিব বুলি আশা ৰাখিম। আপোনালোকে আঁচনিসমূহ কোনো কাৰণত বিজেপিকৰণ নকৰিব। আগতে বহুত কৰিলে, আকৌ এইবাৰ কৰাৰ প্ৰচেষ্টা কৰা হৈছে। আজি PM কিষাণ নিধিৰ কথা কৈ গৌৰৱবোধ কৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এবাৰ ভালদৰে চাওক এইটোৰ ওপৰত অসমত কিমান হাল্লা হ'ল। একোখন ডিষ্ট্ৰিক্ট লেভেলত কমিটি গঠন কৰি দিলে, কমিটি ৰিপৰ্ট ক'ত থ'লে কোনো নাজানে। কোনোবাই জানে PM কিষাণ নিধিৰ টকা, কৃষকৰ টকা, এটা ষ্টেটৰ এটা চেণ্ট্ৰেলৰ, যিসকলে পালে এটা পৰিয়ালত 5-10টালৈকে পালে। আটাইতকৈ ডাঙৰ কথা, এজনে নিজৰ যদি 3টা একাউণ্ট আছে, 3টা একাউণ্টলৈকে টকা পালে, এইটোত কিবা ইনভেষ্টিগেশ্যন হ'ল? হোৱা নাই। আৰু কয় কি জিৰ' টলাৰেঞ্চ, শূন্য সহনশীলতাৰ চৰকাৰ। নালাগে এনেকুৱা শূন্য সহনশীলতাৰ চৰকাৰ। বাক স্বাধীনতা ৰুদ্ধ কৰা হয়। আজি মই এইখিনি কৈছোঁ, কালি হয়তো মোৰ ওপৰতো কিবা বেলেগ কথা জাপি দিব পাৰে। কিন্তু মোৰ কথা, আমি কিন্তু সচেতন হোৱাৰ সময় হ'ল। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি অসম চৰকাৰৰ যিসকল মন্ত্ৰীয়ে ভাল কাম কৰে, ভাল কাম কৰা সকলক আমি সদায় এপ্ৰিচিয়েট কৰিছোঁ। যোৱাবাৰ ক'ভিডৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই নিজে এপ্ৰিচিয়েট কৰিছোঁ। কিন্তু দুখখিনি দেখুৱাই দিলে আমাক গেদ্দাৰ বুলি কোৱা হয়, সেইটো নহ'ব। ভালখিনি এপ্ৰিচিয়েট যদি আমি কৰোঁ, আমি বিৰোধীত থাকি বেয়াখিনি দেখুৱাই দিয়াটো, আঙুলিয়াই দিয়াটো কিন্তু আমাৰ দায়িত্ব আৰু কৰ্তব্য। এইটো গণতন্ত্ৰৰ প্ৰধান কাম। গতিকে অৱশেষত এটা কথাই ক'ম, এই আজি যিকেইটা 7টা পইণ্টছ দিলে ঋণ মাফৰ ক্ষেত্ৰত, গাঁৱৰ মহিলাসকলক ঠগোৱা হ'ল নেকি? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ এবাৰ বিবেচনা কৰক। দ্বিতীয় এটা কথা, যিসকলে এই ঋণ লৈ কিনে নিজৰ ঘৰত ফ্ৰিজ কিনিলে, গাড়ী কিনিলে, তেওঁলোকক আমাৰ টেক্সৰ টকাৰে আমি এই ঋণ মাফ কৰিবলৈ দিম কিয়? এইটোও কিন্তু বিচাৰ কৰাৰ সময়। 3 নম্বৰ কথা, যদি ইমানখিনি কণ্ডিশ্যন দিব লগাই আছিল নিৰ্বাচনী ভাষণত, এই কণ্ডিশ্যনসমূহ কিয় ব্যাখ্যা কৰা নহ'ল? এটাও কণ্ডিশ্যন ব্যাখ্যা নকৰাকৈ কিয় একে আশাৰে কৈ দিয়া হ'ল যে এই ঋণসমূহ মাফ কৰা হ'ব? যদি এই পইণ্টছসমূহ ক'ব লগাই আছিল নিৰ্বাচনৰ আগত ক'ব লাগিছিল। তাৰ উত্তৰ কোনে দিব? পেট্ৰলৰ মূল্য বৃদ্ধি কেতিয়া ৰোধ কৰা হ'ব? আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া প্ৰতি বেৰেলৰ মূল্য অতি নিম্নগামী হয়, তেতিয়া আমাৰ দেশত বহুত বেছি মূল্য বৃদ্ধি হ'লগৈ পেট্ৰল আৰু ডিজেলৰ। মিঠাতেল কিনি খাব নোৱাৰোঁ, জানে কিমান মূল্য। মই ক'লোঁ ৰদ কিনিব নোৱাৰে, এতিয়া 3000মান টকা বাঢ়িছে চাগে পাৰ কুইণ্টল। চিমেণ্টত 40 টকা নিৰ্বাচনৰ পিছত বাঢ়িলে। প্ৰতিটো বিস্কুট পেকেট যদি চাই 4 টকা 5 টকা বাঢ়িছে। মেডিচিনৰতো কথাই নকওঁ, আমি মন নকৰোঁ, বেমাৰ হ'লে আমাৰ বিৰাট তাৎক্ষণিকভাৱে লাগে। মেডিচিনৰ দামটো যিটো হাৰত বাঢ়িছে আপোনালোকে ভাবিব নোৱাৰিব। ফ্ৰী ভেকচিনেশ্যনৰ কথা কয়, চৰকাৰে কয় আমাৰ বহুত টকা হাতত জমা আছে। আঁচনিৰ ওপৰত আঁচনি দিয়াৰ কথা কয়, আঁচনি দিবলৈ যদি টকা আছে, আকৌ ভেকচিনেশ্যনৰ কাৰণে ৰাইজৰ ওচৰত হাত জোৰ কৰি কয় আমাক টকা দিয়ক। দুটাৰ এটা হ'ব লাগিব। যদি টকা আছে, ভেকচিনেশ্যনটো ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব লাগিছিল। ক'ভিডত মানুহ মৰিব ধৰিছে, সেই সময়ত আপোনালোকে আঁচনিৰ নামত টকা এৰি দিবলৈ কুণ্ঠাবোধ কৰা নাই। কিন্তু সেই আঁচনিৰ হিতাধিকাৰী হোৱা ব্যক্তিসকলক কিন্তু প্ৰথম প্ৰয়োজন আছিল কি? প্ৰথম প্ৰয়োজন ভেকচিনেশ্যন। যে কি 100% ভেকচিনেশ্যন বিনামূলীয়াকৈ কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা নহ'ল? সেইটোৰ আগত কিন্তু আমি ডনেশ্যন খুজিছোঁ। আকৌ ভোটৰ স্বাৰ্থত বেনিফিচিয়াৰী ক্ৰিয়েট কৰিবলৈ বিজেপি কৰা আঁচনিৰ অন্তৰ্ভুক্ত হোৱা, আকৌ আমাক ভোট দিয়া, সেইটোৰ স্বাৰ্থত কিন্তু আমাৰ টকা আছে। যদি আমাৰ হাতত টকা জমাই আছে চৰকাৰৰ হাতত, সেই চৰকাৰৰ টকাটো কোনো ব্যক্তিৰ নহয়, কোনো মন্ত্ৰীৰ নহয়, সেই টকা আমাৰ টকা হয়, ৰাইজৰ টকা হয়। আমাৰ টকাৰে আমাক প্ৰথমতে ভেকচিনেশ্যন কৰাটো দায়িত্ব আছিল নে নাছিল?
গতিকে এনেকুৱা কথাবিলাক ৰাইজৰ মাজলৈ আজি মই বহুদিনৰ মূৰত মই লাইভত আহিলোঁ আৰু ক'লোঁ। আশা ৰাখিম আপোনালোকে চৰকাৰে বান্ধি দিয়া ক'ভিডৰ যিবিলাক প্ৰট'কল, ক'ভিড নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলিব, চৰকাৰক সহযোগ কৰিব। আকৌ গণতান্ত্ৰিকভাৱে চৰকাৰক সকলো প্ৰশ্ন সুধিও যাব। অৱশেষত আকৌ এটা ডাঙৰ প্ৰশ্ন মনত পৰিল, আজি নক'লে ভুল হ'ব। যোৱা বিগত লকডাউনৰ, এইবাৰ নহয় ইয়াৰ আগৰবাৰ লকডাউনৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল, যি MG এনৰেগাক তেখেতে সদনত সমালোচনা কৰিছিল, তাচ্ছিল্য কৰিছিল, কিন্তু নিজে যোৱাবাৰ স্বীকাৰ কৰিছে যে MG এনৰেগা এটা গ্ৰাম্য অৰ্থনীতিৰ ডাঙৰ বাহক, পৰিয়াল চলোৱাৰ এটা ডাঙৰ ৰাস্তা। সেই MG এনৰেগাৰ কাম কি কৈছিলে, যে বছৰেকত যিটো 100 দিন পাব লগা আছিল তাতকৈ বেছি বঢ়াই দিব কৈছিল যে এইটো চৰকাৰৰ প্ৰাইমাৰী দায়িত্ব। প্ৰতিজন ব্যক্তিক যাৰ জব কাৰ্ড আছে সেই জব কাৰ্ডৰ বিনিময়ত তেওঁক মিনিমাম 100 দিনৰ অধিক কাম দিয়াটো বাধ্যতামূলক। মই আজি প্ৰশ্ন সুধিছোঁ, বিশেষ এটা দলৰ সমৰ্থক নোহোৱা কিমানজন ব্যক্তিয়ে জব কাৰ্ডৰ কাম পাইছে? মোক ইয়াত কমেণ্ট কৰক। যদি কোনোবা জব কাৰ্ড থকা ব্যক্তি আছে ইয়াত কমেণ্ট কৰক, এটা বিশেষ দলৰ যদি সমৰ্থক নহয় জব কাৰ্ডত কিবা কাম আৰু টকা পাইছে নেকি? যদি পোৱা নাই, প্ৰতিজন জব কাৰ্ড হোল্ডাৰক মই আহ্বান জনাইছোঁ, আপোনালোকে কালি যাওক নিজৰ পঞ্চায়ত অফিচ, BDO অফিচ আৰু DC অফিচত কমপ্লেইন দিয়ক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰাৰ পিছতো যোৱা লকডাউনৰ পৰা আজিৰ এই লকডাউনলৈকে আপোনালোকক জব কাৰ্ডৰ এগেইনষ্টত কিয় কামৰ সুবিধা কৰি দিয়া নহ'ল? যদি নহ'ল, ইয়াৰ বাবে জগৰীয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া হ'বনে নহয়? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'বনে নহয়? যদি হয়, তেনেহ'লে এই বিগত লকডাউনৰ সময়ত যিসকলক জব কাৰ্ডত কাম দিয়া নহ'ল তাৰ বাবে তেওঁলোকক কম্পেনচেট কৰা হ'বনে নহয়? এইবিলাক প্ৰশ্ন সোধাৰ সময় কিন্তু আমাৰ হাতত এতিয়া। আশা ৰাখিম এখন সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ আমি পাম। গণতান্ত্ৰিকভাৱে সকলো কথা আপোনালোকৰ মাজলৈ লৈ আহিম, আগত দিনত কথা পাতিম। সদায় আছোঁ আপোনালোকৰ লগত। আৰু চৰকাৰৰ এনেকুৱা ভুল নীতিসমূহ আমি যেনেকৈ আপোনালোকৰ আগত কৈছোঁ, ভালসমূহ আমি সদায় এপ্ৰিচিয়েট কৰিছোঁ আৰু কৰি যাম। বিৰোধীত থাকি সদায় আমি বিৰোধিতাই নকৰোঁ, ভাল কামক প্ৰশংসা আৰু ভুল দেখিলে তাক আমি আঙুলিয়াই দিয়াৰ চেষ্টা সদায় আগত ৰাখিম। আকৌ এবাৰ সকলোকে কুশলে থকাৰ বাবে কামনা কৰিছোঁ। আশা ৰাখিছোঁ সকলো কুশলে আছে। লগ পাম আটাইকে, ওচৰ পাজৰৰ সকলক, দূৰৰ সকলকো এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ লগত কথা পাতিম মাজে সময়ে। ধন্যবাদ, শুভৰাত্ৰি, জয় অসম।